এই ইয়াত আৰু কিমান বহি নাথাও, ব'ল দোকানলৈ যাওঁ, ঠাণ্ডা দুটা খাওঁগৈ 10 টকীয়া। হয় ৰ না অলপ, মই ভাবি আছোঁ কেনেকৈ সহজে পইচা ইনকম কৰিব পাৰি। তেতিয়া ৰেড বুল খাম আৰু তই 10 টকীয়া ঠাণ্ডা মাথা মাৰি আছ। আচ্ছা, ৰেড বুল খাওঁ, পিছে পইচাটো কেনেকৈ ইনকম কৰিবি? সেইটোৱে ভাবি আছোঁ ন। ঐ তোৰ ওচৰত অনলাইনত এনে কিমান পইচা আছে বাৰু? মোৰ ভাগতো অকল 20 টকা আছে ভাই, খালি মা ভাগৰ 3000 টকা এটা মোৰ ওচৰত আছে, সেইটো খালি তোক মই মৰি গ'লেও দিবলৈ নাই দেই। আৰে ভাই তই জীৱনত অকণমান ৰিস্ক ল'বলৈ শিক না। আজি তহঁতৰ মা ভাগৰ পইচাটো যদি ক'ৰবাত ইনভেষ্ট কৰি দিম আৰু যদি ডাবুল হৈ যায় তেতিয়া প্ৰফিটটো আমাৰ, আৰু তহঁতৰ মা পইচা তহঁতৰ মাক ঘূৰাই দিম, তহঁতৰ মায়ে একো গমো নাপায়। এই নাই নাই নাই, নহ'ব দেই, মই মা ভাগৰ পইচা এইবোৰ ইনভেষ্ট নকৰোঁ দেই ভাই, নকৰোঁ, নাই, ৰাম ৰাম ৰাম। আৰে আমাৰ অসমীয়া ল'ৰাবোৰ সেইটোৱেতো প্ৰব্লেম ন, ইনভেষ্ট কৰিবলৈ ভয় কৰে। এতিয়া ফৰেনত চাবিচোন, এইটো নামটো কি আছিলে, ৱাৰেন বাফেট নে কি, সি ইনভেষ্ট কৰি আজি বিলিয়নাৰ হৈ গ'ল, আৰু আমি চা এই 3000 টকাটো ইনভেষ্ট কৰিবলৈ ভয় কৰিছোঁ। আৰে লগাই দিঙা একো নহয়। হ'ব দে, ইনভেষ্ট কৰি দিম, খালি টাটাত ইনভেষ্ট কৰিবি নে বিৰলা?